নমস্কাৰ, স্বাগতম জনাইছোঁ মই এটি অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিন মই ভিডিঅ'সমূহ আপলোড কৰিব পৰা নাই। এটি বিশেষ কাৰণবশতঃ মই ভিডিঅ'সমূহ আপলোড কৰিব পৰা নাই। আৰু বহুতে মোক কমেণ্ট কৰি সুধি আছে যে অসম পুলিচৰ আৰু আছাম ফৰেষ্ট বেটেলিয়নৰ নতুনকৈ পোষ্ট ওলাব নেকি। যিহেতু বহুত ভাইৰেল হৈছে যে নৱেম্বৰত অসম পুলিচ আৰু আছাম ফৰেষ্ট বেটেলিয়নৰ নতুনকৈ পোষ্ট ওলাব। এইটো এটা পূৰা মিছা কথা, কিয়নো 2026 চনৰ এপ্ৰিল মাহত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰায় ছমাহ আগত ধৰণৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া তেওঁলোকে চলাব নোৱাৰে চৰকাৰখনে। গতিকে নৱেম্বৰত নতুনকৈ পোষ্ট ওলোৱা কথাটো সম্পূৰ্ণকৈ মিছা। যদি নতুনকৈ পোষ্ট ওলায় তেনেহ'লে 26ৰ নিৰ্বাচনৰ পিছত যেতিয়া চৰকাৰ গঠন হ'ব তেতিয়া নতুনকৈ পোষ্ট ওলাব। গতিকে এই কথাটোকে মই আপোনালোকক জনাবলৈ আজি ভিডিঅ'টো বনাইছোঁ। বহুতে মোক সুধি আছে যে নতুনকৈ পোষ্ট ওলাব নৱেম্বৰত, ওলাব কিমান ওলাব কি কথা। গতিকে নৱেম্বৰত কোনো ধৰণৰ পোষ্ট উলিয়াব নোৱাৰে চৰকাৰে, আৰু নুলিয়াই, যদি উলিয়াই 26ৰ নিৰ্বাচনৰ পিছতহে উলিয়াব পাৰিব। তথাপিও আপোনালোকে প্ৰিপেৰেশ্যন এৰি নিদিব, প্ৰিপেৰেশ্যন চলাই থাকক। 26ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত নতুনকৈ পোষ্ট ওলাব পাৰে। যিহেতু ফৰেষ্টত বহুত বেছি পোষ্ট খালী হৈ আছে, সেয়া হওক ফৰেষ্ট গাৰ্ডেই হওক বা ফৰেষ্টাৰ ওৱানেই হওক বা বেটেলিয়ানেই হওক বা অসম পুলিচতো বহুত পদ খালী হৈ আছে।